আজি আপোনালোকক এটা বাস্তৱ সত্য কথা ক'ম দেই। আলেকজেণ্ডাৰ যেতিয়া মৃত্যু শয্যাত পৰি আছিলে তেতিয়া তেওঁ তিনিটা ইচ্ছা প্ৰকাশ কৰিছিলে। প্ৰথমটো হ'ল তেওঁ কফিনটো যাতে ডক্টৰে কঢ়িয়াই লৈ যায় আৰু তাৰ যাতে মানুহে বুজিব পাৰে যে ডক্টৰেও মানুহক মৃত্যুৰ মুখৰ পৰা বচাব নোৱাৰে। আৰু দ্বিতীয়টো হ'ল তেওঁ ধন সম্পত্তিবিলাক ৰাস্তাত ছটিয়াই দিয়ে যাতে সকলোৱে গম পায় মৃত্যুৰ পিছত ধন সম্পত্তিৰ লগত কোনেও লৈ নাযায়। আৰু তৃতীয়টো হ'ল তেওঁ হাত দুখন কফিনৰ বাহিৰত যাতে উলিয়াই লৈ যায়, মানুহে যাতে বুজি পায় যে এই পৃথিৱীলৈ খালী হাতেৰে আহিছিলোঁ আৰু খালী হাত দুখনেই লৈ যাম। গতিকে থকা দিনকেইটাত আমি ঘৰ ধন সম্পত্তি এইবিলাক লৈ অহংকাৰ কৰি একো লাভ নাই। সময়ত আমি খালী হাত লৈয়ে ইয়াৰ পৰা যাবগৈ লাগিব।